জমদূতকেইটা আৰু বিষ্ণুৰ দূতকেইটাৰ নাম আমি বাপজনৰ পৰা বিচাৰিছোঁ, বাপজনে বিতংভাৱে বুজাই ক'ব চাগে। কৃষ্ণ কৃষ্ণ প্ৰভুজনাৰ চৰণ কমলৰ যোগেদি আমি সবাৰ চৰণত মান্য অনুসাৰে ভক্তিভৰা সেৱাভাগী নিবেদন কৰা হৈছে। ইতিমধ্যে ভাগৱতৰ পদত আমি আৰম্ভণি আগবঢ়োৱা হৈছিলে যে কফ বাত পিত্ত আছে অসংখ্যাত জীৱন্তে হব পৰাই, তাকে স্বামী কৰি ভজে দুষ্টা নাৰী তোমাতো ভকতি নাই। অজামিল শব্দৰ অৰ্থ হ'ল অজ যোগ অমিল সমান অজামিল। অজ মানে হ'ল পৰম সত্যবস্তু পৰমাত্মা কৃষ্ণস্তু ভগৱান। অজ শব্দৰ অৰ্থ হ'ল যাৰ জন্ম নাই, যাৰ মৃত্যু নাই, সেয়া অৰ্থ হ'ল অজ। যোগ অমিল, সেই সত্য বস্তুৰ লগত যাৰ মিল নাই তাৰ নামেই হ'ল অজামিল। তেওঁ জন্মগতভাৱে ব্ৰাহ্মণ, কিন্তু কৰ্মত তেওঁ চাণ্ডাল। ঈশ্বৰমুখী চিন্তাৰ পৰা নিজক সদায় আঁতৰাই ৰাখিছে। জন্মগতভাৱে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ ব্ৰাহ্মণ জন্মগতভাৱে, কিন্তু কৰ্মগতভাৱে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ হ'ল অসুৰ। জন্মগতভাৱে প্ৰহ্লাদ হ'ল অসুৰৰ সন্তান, কিন্তু কৰ্মগতভাৱে প্ৰহ্লাদ হ'ল ভকত। জন্মগতভাৱে ৰাৱণ কুম্ভকৰ্ণ বিভীষণ হ'ল ৰাক্ষস ব্ৰাহ্মণ জন্মগতভাৱে, তো কৰ্মগতভাৱে ৰাৱণ আৰু কুম্ভকৰ্ণ ৰাক্ষস, কৰ্মগতভাৱে বিভীষণ কিন্তু ভকত। জন্মগতভাৱে কিন্তু তিনিওজনেই ব্ৰাহ্মণৰ সন্তান। গতিকে শাস্ত্ৰই কৈছে কৰ্মই ধৰ্ম। কৰ্মক তুমি আশ্ৰয় কৰোঁতে সেই কৰ্মটো যদি শাস্ত্ৰৰ লগত হুবহু মিলি যায়, তেতিয়াহ'লে তাৰ নামটো হ'ল ধৰ্ম। যদি কৰি থকা কৰ্মটো শাস্ত্ৰৰ লগত পিঠিয়াপিঠি হয়, তেতিয়াহ'লে সি কৰ্মই হৈ থাকে, সি কেতিয়াও ধৰ্ম নহয়। গতিকে আমি কৰ্ম ধৰ্মৰ বুজ ল'বলৈ চেষ্টা কৰিব লাগিব প্ৰথম। গতিকে অজামিল শব্দৰে আমাক প্ৰথম সেই জ্ঞানটো প্ৰদান কৰিছে। গতিকে অজামিল শব্দই প্ৰদান কৰা সেই জ্ঞানটোক আমি আশ্ৰয় কৰি চিন্তা কৰিলে বুজি পাম যে কৰ্মৰ বিপৰীতমুখী চিন্তাত অৱগাহন কৰাৰ বাবে, ধৰ্ম নোহোৱাৰ বাবে অজামিল নামৰ হৰিধাৰী মনুষ্য তত্ত্বৰ প্ৰতীক ব্ৰাহ্মণজনক কৰ্ম বন্ধনত বান্ধ খাই থকাৰ বাবে তিনিটা যমদূতে নৰকলৈ নিবলৈ উদ্যত হৈছে। সেই যমদূত তিনিটাৰ নাম হ'ল কফ বাত পিত্ত, যিটো শৰীৰতহে হৈ থাকে। জন্ম মৃত্যু দেহৰেহে ধৰ্ম বুলি কোৱা হৈছে। গতিকে কফ বাত পিত্ত, কফ মানে আমাৰ যেতিয়া এটা বৃদ্ধ অৱস্থা আহি পৰে, তেতিয়া কাহোঁতে কাহটো ভালকৈ নুফুটে আৰু ভাত পানী খাওঁতে আমাৰ ডিঙিত প্ৰায় লাগি ধৰে। সেইটো হ'ল কফজনিত বেমাৰৰ বাবে হোৱা এই ব্যৱস্থা। খেকা উলিয়াব বিচাৰোঁ, খেকাটো নোলায়, কাহি থাকোঁ, কাহটো ভালকৈ নুফুটে, ডিঙিটো কিবা এটা বাধা দি থাকে ইয়াত। সেইটো হ'ল কফজনিত বেমাৰ। তেনেকুৱা এটা বেমাৰতে এদিন হঠাৎ উশাহ নাপায় আপোনাৰ মোৰ মৃত্যু হ'ব। এতিয়া 1 নম্বৰ যমদূত। দ্বিতীয় যমদূতটো হ'ল বাত বিষ। আমাৰ শৰীৰটোত আছে 200 ছডাল হাড়। এই 200 ছডাল হাড় ইডাল সিডালৰ লগত যোৰা লাগোতে সেই যোৰাটোক আমি প্ৰত্যেকেই গাঁঠি বুলি কওঁ। হাতৰ গাঁঠি, কিলাগুটি আদি বিভিন্ন ধৰণে আঁঠু মূৰ এনেকৈ গাঁঠি নামেৰে নামাকৰণ কৰোঁ। গতিকে সেই গাঁঠিবিলাকৰ যোৰাবিলাকত যেতিয়া আমাৰ বিষ অনুভৱ হয়, তেতিয়া সেই বিষৰূপী বেমাৰটোৰ নাম হ'ল বাত বিষ। গাঁঠিয়ে গাঁঠিয়ে বিষ হয়। তেনেকুৱা এটা বিষত যন্ত্ৰণাত ছটফটাই থাকি আপোনাৰ মোৰ এদিন মৃত্যু হয়, মানে শৰীৰৰ পৰা আত্মাতত্ব পৃথক হ'ব লগা হয়। সেইটো দ্বিতীয়টো যমদূত। 3 নম্বৰটো যমদূত হ'ল পিত্ত, মানে এপেণ্ডিক্স, গ'ল ব্লাডাৰকে আদি কৰি যিবিলাক বেমাৰ আমাৰ হৈ থাকে, এইবিলাক পিত্তজনিত বেমাৰ। গতিকে ইয়াৰ দ্বাৰাও আপোনাৰ মোৰ এদিন মৃত্যু হ'ব লগা হয়। এই 3টা বেমাৰকে শাস্ত্ৰই কৈছে 3টা যমদূত। কিন্তু এই 3টা যমদূত ৰূপী বেমাৰৰ পৰা পৰিত্ৰাণ পাবৰ উপায় হিচাপে 4জন বিষ্ণুদূতৰ আগমন অজামিলৰ কাষলৈ। সেই 4জন বিষ্ণুদূত হ'ল গুৰু, দেৱ, নাম আৰু ভকত।
গুৰু দেৱ নাম আৰু ভকত। এতিয়া দেৱতত্ত্ব নাই, কিন্তু দেৱতত্ত্ব আছে। দেৱতত্ত্ব আপোনাৰ মোৰ দৰে এটা শৰীৰত প্ৰকাশমান হৈ জগতত চিনাকি দিলে ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন, কৃষ্ণ, বলৰাম, কাম, অনিৰুদ্ধ, এনে ধৰণে 4 অংশ। তাৰপাছতে আপোনাৰ বৰাহ, নৃসিংহ, মৎস্য, কুৰ্ম আদি 24 বাৰ অৱতাৰ ধাৰণ কৰিলে, এটা ৰূপ ল'লে, যিটো ৰূপ আমি চকুৰে দেখা পাওঁ। কিন্তু সেই ৰূপটো নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি যেতিয়া তেওঁ লীলাটো সম্বৰণ কৰি স্বধাম বৈকুণ্ঠলৈ গুচি যায়, তেতিয়া তেওঁ এটা ৰূপ লয়। সেই ৰূপটোৰ নাম ৰূপ বুলি কোৱা হৈছে। শব্দ ব্ৰহ্ম ৰূপত তেওঁ ব্ৰহ্মাণ্ডত ভাহি থাকে। এতিয়া আমি প্ৰাণজিৎ নামৰ শৰীৰটোৱে 1.5 ঘণ্টা জুৰি কথা কৈ আছোঁ। এই কথাকেইটা চকুৰে কোনজনে দেখি আছোঁ বাৰু? এজনেও দেখা নাই, কিন্তু কাণেৰে প্ৰত্যেকে শুনি আছোঁ। শব্দটো কোনো দেখা নাই, কিন্তু সেই শব্দ ৰূপত ভগৱন্তৰ প্ৰকাশমান হৈ আছে। কৰ্ণহন্তে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত। শব্দটো দেখা নাই চকুৰে, কিন্তু কাণেৰে স্পৰ্শ কৰা মাত্ৰ কি হৃদয়ত গৈ যেতিয়া ক্ৰিয়া কৰিব, হৃদয়ত ইমান সময় থকা তাক মই পালেই বজাম। এই যিটো বেয়া চিন্তা, এই বেয়া চিন্তাটো কৃষ্ণ নামটো হৃদয়ত প্ৰৱেশ কৰাৰ লগে লগে হৃদয়ৰ পৰা বেয়া চিন্তাটো তৎমুহূৰ্ততে পলাই পতং দিয়ে। যিধৰণে বিষ্ণুদূতৰ আগমনত যমদূতৰ পলাই পতং দিব লগা অৱস্থা এটা আহি পৰিছিল। গতিকে নাম ৰূপত ভগৱন্ত আছে। তাৰ পাছত সেই নাম বস্তু য'তে ত'তে নাথাকে, থাকে কেৱল গুৰু বস্তুৰ ওচৰত। ভগৱন্ত পুৰুষে নাম বেকত কৰি জীৱৰ মংগলৰ অৰ্থে এই ধৰাধামত শংকৰ নাম লৈ গুৰু ৰূপত প্ৰায় 120 বছৰ কাল থাকি এই ধৰাধামৰ পৰা তেওঁ সেই শৰীৰ ৰূপটো ত্যাগ কৰি গুচি গ'ল। এতিয়া 3টা বস্তু একঠাই হৈছে, এক হৈছে। ক'ত? কেৱল ভকতৰ লগত লগ হৈছে। দেৱতত্ত্ব, নামতত্ত্ব, নামতত্ত্ব, গুৰুতত্ত্বও গুচি গ'ল আহি ভকত তত্ত্বত। সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে যে বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। যে বিষ্ণু ভকতৰ সংগ লৈ তেওঁলোককে যদি গুৰু মান্যতা প্ৰদান কৰি সেৱা কৰা, তেতিয়াহ'লে নাম সেৱা হৈ যায়, ঈশ্বৰ সেৱা হৈ যায়, গুৰু সেৱা হৈ যায়। ভকতক ভজিলে গুচয় কৰ্মজ। ভকতক সেৱা কৰা মানে ঈশ্বৰ সেৱা কৰা, ভকতক সেৱা কৰা মানে নাম সেৱা কৰা, ভকতক সেৱা কৰা মানে গুৰু সেৱা কৰা। গতিকে গুৰু, দেৱ, নাম, ভকতেই হ'ল 4 বিষ্ণুদূত, যি যে কেইজনৰ কৃপাধন্য হ'লেহে জীৱই বৈকুণ্ঠ প্ৰাপ্তি হ'ব পাৰে। ভকত সকলে যেবে কৰৈ আশীৰ্বাদ, তেবে খে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। ভকতে যেতিয়া আশীষ প্ৰদান কৰিব, তেতিয়াই জীৱ নৰকৰ বিপৰীতে বৈকুণ্ঠত স্থান পায়। গতিকে বাপজনা চৰণ কমলত আমি সেৱাভাগী নিবেদন কৰা।